ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত মই কাৰেক্ট টেন্সৰ যিটো প্ৰেজেণ্ট টেন্স আছিল সেই প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই পাষ্ট টেন্সৰ যিটো কাৰেকশ্যন আছে তাৰে কিছুমান নিয়ম ইয়াত আলোচনা কৰিম। পাষ্ট টেন্সৰ যিটো কাৰেক্ট টেন্স পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। পাষ্ট টেন্স এতিয়া পাষ্ট টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো আমাৰ জানিব লাগিব। যে ফৰ্মেশ্যন যদি আমি নাজানো তেনেহ'লে টেন্সবিলাক কৰোঁতে আমাৰ ভুল হৈ যায়। গতিকে ফৰ্মেশ্যনটো পাষ্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল এনেকুৱা ছাবজেক্ট প্লাছ পাষ্ট form of the verb plus object plus extension. এনেধৰণৰ প্ৰথমতে সাবজেক্ট থাকিব, তাৰপিছত ভাৰ্বটো পাষ্ট ফৰ্মত থাকিব, তাৰপিছত অবজেক্ট বা আন যিবোৰ শব্দ আছে সেই শব্দবোৰ। যেনেকুৱা উদাহৰণস্বৰূপে আমি দিব পাৰোঁ যে I made it yesterday. I made it yesterday. অৰ্থাৎ ভাৰ্বটো এনেধৰণৰ হ'ব যে ভাৰ্বৰ যিটো কাম সেই কামটো অতীতত কোনো কাম কৰা বা হোৱা যেতিয়া বুজোৱা হয়। অতীতত কোনো কাম কৰা বা হোৱা যেতিয়া বুজোৱা হয় তেতিয়া ভাৰ্বৰ সেইটো পাষ্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে পাষ্ট ইনডিফিনিট টেন্সৰ উদাহৰণস্বৰূপে এনেধৰণৰ হয়, যেনেকুৱা I made it yesterday. মই যোৱাকালি এইটো তৈয়াৰ কৰিছোঁ বা এইটো বনাইছোঁ। গতিকে যোৱাকালি এনেধৰণৰ কিছুমান শব্দ তোমালোকে পাবা যে yesterday, এই yesterday এনেধৰণৰ শব্দ যদি তোমালোকে পোৱা তেনেহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিলেই সেইটো শুদ্ধ বাক্যলৈ পৰিৱৰ্তন হ'ব। যেনেকুৱা ইয়াত নেই, অৰ্থাৎ পৰীক্ষাত এনেধৰণৰ দিয়া থাকিলেহেঁতেন যেনেকুৱা I make it yesterday, হয়তো পৰীক্ষাত এনেধৰণৰ দিয়া থাকিব প্ৰসিদ্ধ যে I make আণ্ডাৰ ব্ৰেকেট it yesterday. ইয়াত যেতিয়া কাৰেকশ্যন কৰিবলৈ দিব তেতিয়া আমাৰ এইটো আহিব এনেধৰণৰ উত্তৰটো যে I made it yesterday. যিহেতু yesterday দিয়া আছে যোৱাকালি, অৰ্থাৎ কামটো আগতেই হৈ গৈছে। গতিকে এনেধৰণৰ আগতে হৈ যোৱা ভাৰ্বৰ যিটো কাম দেখুওৱা হয় সেইটো পাষ্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগে। গতিকে এনেকুৱা কিছুমান শব্দ যেনেকুৱা yesterday, তাৰপিছত ago, ওপৰত লিখি দিছোঁ, কিছুমান শব্দ যেনেকুৱা কৈ দিলোঁ যে yesterday, ago, last night, last month, এনেধৰণৰ কিছুমান শব্দ যেতিয়া আমি বাক্যটোত পাম তেতিয়া হয়তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি লিখিলেই বাক্যটো শুদ্ধ হৈ যাব। এতিয়া কণ্টিনিউৱাছ টেন্সত যিটো কণ্টিনিউৱাছ টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, যিটো পাষ্ট কণ্টিনিউৱাছ টেন্স
তাৰ আগতে আন এটা মই বস্তু ইয়াত আলোচনা কৰোঁ যে কিছুমান সেন্টেন্স এনেধৰণৰ দিয়া থাকে প্ৰেজেন্ট ইনডিফিনিটতেই সেই সেন্টেন্সটো এনেধৰণৰ দিয়া থাকে যে বাক্যটো এনেধৰণৰ আৰম্ভ কৰা থাকে যেনেকুৱা ইট ইজ টাইম তাৰপিছত বাক্যটো দিয়া থাকে এনেধৰণৰ যে I do my homework. এইটো পৰীক্ষাত ধৰা এনেধৰণৰ দিয়া আছে ইট ইজ টাইম I do my homework. এতিয়া আমাৰ এইখিনি বস্তু মনত ৰাখিব লাগিব যে কোনো বাক্য যদি এনেধৰণৰ ইট ইজ টাইম এনেধৰণৰ ফ্ৰেছৰ দ্বাৰা আৰম্ভ কৰা থাকে বা ক্লজৰ দ্বাৰা এনেধৰণৰ ক্লজ ইট ইজ টাইম এই ক্লজৰ দ্বাৰা যদি কোনো বাক্য আৰম্ভ কৰা হয় তেনেহ'লে আমাৰ মনত ৰাখিব লাগিব যে তাৰ যিটো ভাৰ্ব আছে সেই ভাৰ্বটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব অৰ্থাৎ যেনেকুৱা ইট ইজ টাইম আই ডু মাই হোমৱৰ্ক এইটোৰ এনচাৰটো হ'ব এনেধৰণৰ ইট ইজ টাইম আৰু এইটো কেতিয়াবা এই ইট ইজটো এনেকুৱা ধৰণৰ দিয়া থাকে এপষ্ট্ৰফি এছ ইট ইজ টাইম এনেধৰণৰ কেতিয়াবা দিয়া থাকে বা এনেধৰণৰ দিয়া থাকে টাইম আই যিহেতু এইটো আমি জানো যে যিহেতু ইট ইজ টাইমৰ দ্বাৰা আৰম্ভ কৰা হৈছে গতিকে ভাৰ্বটো পাষ্ট ইনডিফিনিটত হ'ব অৰ্থাৎ ভাৰ্বটো পাষ্ট টেন্সৰ ফৰ্মত আহিব গতিকে ডুৰ পাষ্ট টেন্সৰ ফৰ্মটো হ'ল ডিড গতিকে আই ডিড মাই হোমৱৰ্ক এনেধৰণে আমি বাক্যবোৰ কৰিব পাৰোঁ মনত ৰাখিব লাগিব এইখিনিয়ে যে কোনো বাক্য যদি ইট ইজ টাইমৰ দ্বাৰা আৰম্ভ কৰা থাকে তেনেহ'লে তাৰ পিছৰ যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো পাষ্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগিব আন এটা আছে এনেধৰণৰ যে কিছুমান সেন্টেন্স অস্বাভাৱিক আৰু অকল্পনীয় বা কল্পনা প্ৰসূতিৰে সেন্টেন্সটো হয় যে অকল্পনা বা অস্বাভাৱিক আমি কিছুমান বস্তু কল্পনা কৰোঁ যে মই যদি চৰাই হ'লোহেঁতেন তেনেহ'লে মই উৰিব পাৰিলোহেঁতেন মই যদি গাড়ী হ'লোহেঁতেন অৰ্থাৎ এনেধৰণৰ কিছুমান অস্বাভাৱিক বাক্য বা সেন্টেন্স যদি থাকে তেনেহ'লে সেইবোৰ বাক্যৰ সাধাৰণতে ইফ দ্বাৰা সেই বাক্যবোৰ সাধাৰণতে ইফ এজ ইফ দো বা আই উইচ এনেধৰণৰ বাক্যৰ দ্বাৰা এনেধৰণৰ শব্দৰ দ্বাৰা বাক্যটো আৰম্ভ কৰা থাকে আৰু তাৰ পিছত যিটো বিভাগ থাকিব সেই বিভাগটো প্লুৰাল নম্বৰত পাষ্ট টেন্সৰ প্লুৰাল নম্বৰত অৰ্থাৎ বি ভাৰ্বৰ পাষ্ট টেন্সৰ প্লুৰাল নম্বৰটো হয় অয়া অৰ্থাৎ বি ইয়াৰে প্লুৰাল নম্বৰটো হ'ল অয়া এই বি ভাৰ্বৰ প্লুৰাল নম্বৰটোহে ব্যৱহাৰ কৰিব লাগিব আৰু যদি সেই বিভাগটো নহয় এনেকুৱা বিভাগটো নহয় বেলেগ ভাৰ্ব দিয়া থাকে তেনেহ'লে সেইটো পাষ্ট ইনডিফিনিট টেন্সতেই লিখিব লাগিব যেনেকুৱা ধৰণৰ উদাহৰণস্বৰূপে আমি এনেধৰণৰ দিব পাৰোঁ যে আই উইচ ইয়াত ধৰা বিভাগটো আণ্ডাৰ ব্ৰেকেটত দি আছে where a bird I wish I be a bird ইয়াত যেহেতু যে I wish মই ইচ্ছা কৰিছোঁ কি ইচ্ছা কৰিছোঁ মই যদি
এটা চৰাই হ'লোহেঁতেন। এই যে চৰাই হ'লোহেঁতেন অৰ্থাৎ তেওঁৰ কল্পনাটো হ'ল, তেওঁৰ ইচ্ছাটো হ'ল এনেধৰণৰ যে মই চৰাই হ'লে চৰাই যেনেকুৱা আকাশত উৰি ফুৰে, গতিকে তেওঁ উৰি ফুৰিব পাৰিলেহেঁতেন। গতিকে ইয়াত কোৱা হৈছে যে এই যে তেওঁৰ অস্বাভাৱিক চিন্তা, অস্বাভাৱিক ধাৰণা, এনেধৰণৰ বাক্যবিলাকৰ যিটো বিভাগ দিয়া থাকিব, এই বিভাগটো কি হ'ব? ৱায়াৰ হ'ব। অৰ্থাৎ এনচাৰটো এনেধৰণৰ হ'ব, আই উইচ আই ৱায়াৰ এ বাৰ্ড। অৰ্থাৎ বিভাগৰ এই বিভাগটো মই কৈ দিছোঁ যেনেধৰণৰ এইটোৰ প্লুৰাল ফৰ্ম, বিভাগৰ প্লুৰাল ফৰ্ম, যেনেকুৱা বি ৱাজ বিন, ইয়াৰ এই বিৰ প্লুৰাল ফৰ্মটো হ'ল ৱায়াৰ। গতিকে এই ৱায়াৰটোহে আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব। ইয়াত আন এটা ধৰণৰ থাকে যে যদি এনেধৰণৰ থাকিলেহেঁতেন বেলেগ ভাৰ্ব, যেনেকুৱা আই উইচ, ইয়াত বেলেগ ভাৰ্ব যদি দিয়া থাকিলেহেঁতেন, আই উইচ আই, ইয়াত ব্ৰেকেটত দিয়া থাকিলে আই নো হাৰ। এনেধৰণৰ বা আই নো হাৰ অল, ইয়াত নো ভাৰ্বটো, এই নো ভাৰ্বটো বিভাগ নহয়, ইয়াত মেইন ভাৰ্ব ইয়াত দিয়া আছে। গতিকে এনেধৰণৰ বিভাগৰ পৰিৱৰ্তে যদি বেলেগ ভাৰ্ব দিয়া থাকে তেনেহ'লে সেইটো পাষ্ট টেন্সত লিখিব লাগিব। অৰ্থাৎ এনচাৰটো এনেধৰণৰ হ'ব, আই নোৰ পাষ্ট টেন্স হ'ল নিউ, আই নিউ হাৰ। গতিকে এটা কথাই আমাৰ ভালদৰে মনত ৰাখিব লাগিব যে যদি কোনো চেণ্টেন্স অস্বাভাৱিক আৰু এইবিলাক সাধাৰণতে ইফ বা এজ ইফ বা আই উইচ এনেধৰণৰ চেণ্টেন্সৰ দ্বাৰা যদি কোনো বাক্য আৰম্ভ কৰা থাকে আৰু তাৰ পিছত যিটো বিভাগ থাকিব, সেই বিভাগটোৰ কাৰেকশ্যনৰ সময়ত আমি বিভাগৰ প্লুৰাল ফৰ্ম ৱায়াৰ, প্লুৰাল ফৰ্ম এই ৱায়াৰ ব্যৱহাৰ কৰিব লাগিব। আৰু যদি বিভাগ নোহোৱাকৈ এনেধৰণৰ ব্লেক ভাৰ্ব দিয়া থাকে তেনেহ'লে সেই ভাৰ্বৰ পাষ্ট টেন্সৰ ফৰ্মটো লিখিলেই আমাৰ চেণ্টেন্সটো শুদ্ধ হৈ যাব। কিছুমান চেণ্টেন্স পৰীক্ষাত এনেধৰণৰ কিছুমান চেণ্টেন্স দিয়া থাকে পেছিভ ভইচত, কিছুমান চেণ্টেন্স পেছিভ ভইচত দিয়া থাকে। গতিকে সেইটো আমি পাষ্ট ইনফিনিট টেন্সৰ ফৰ্মেশ্যনত লিখিব লাগিব। যেনেধৰণৰ আমি পাওঁ, ধৰা দি টাইগাৰ দি টাইগাৰ কিল বাই হিম, এনেধৰণৰ চেণ্টেন্সটো দিয়া আছে। গতিকে ইয়াত আমি পাষ্ট টেন্সৰ ফৰ্মেশ্যনত আহিব লাগিব। যেনেকৈ অৰ্থাৎ দি টাইগাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আমি জানো বিভাগটো হয় কি ৱাজ, আৰু কিলৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল কিল্ড বাই হিম। অৰ্থাৎ পেছিভ ভইচতো কেতিয়াবা আমাৰ কাৰেক্ট টেন্সত দিয়া থাকে। গতিকে যদি আমি ভইচ চেঞ্জটো ভালদৰে জানো বা নেৰেশ্যনবিলাক আমি ভালদৰে জানো তেনেহ'লে আমাৰ
সেন্টেন্স কারেকশন কৰাৰ সময়তো বহুত সুবিধা হয় গতিকে দি টাইগাৰ কিল বাই হিম অৰ্থাৎ দি টাইগাৰ ৱাজ কিল্ড বাই হিম এনেধৰণৰ হয় আৰু কন্টিনিউয়াস টেন্সত যদি ভাৰ্বৰ কোনো কন্টিনিউয়াস অৰ্থাৎ যি কাম এটা ভৱিষ্যত অতীতত কাম চলি থকা বুজাই আছে যদি চলি থকা বুজায় তেনেহ'লে সেইটো পাষ্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব লাগিব গতিকে পাষ্ট কন্টিনিউয়াস টেন্সৰ যিটো ফৰ্মেশ্যন এই ফৰ্মেশ্যনটো দিছো the subject plus verb according to the number and person verb according to the number and person main verb plus ing বা ইয়াক আমি প্ৰেজেন্ট পাৰ্টিচিপল বুলি কওঁ মেইন ভাৰ্ব প্লাস ing বা প্ৰেজেন্ট পাৰ্টিচিপল বুলি কোৱা হয় প্লাস অবজেক্ট বা এক্সটেনশন বুলিও আমি লিখিব পাৰোঁ অৰ্থাৎ আনান ৱৰ্ডসমূহ অর্থাৎ সাবজেক্ট verb according to the number and person of the subject main verb plus ing বা present participle যদি অবজেক্ট থাকে তাহলে অবজেক্ট বা আনান শব্দ দিয়া থাকিলে এনে ধৰণৰ এটো হল ফৰ্মেশন বা গঠন প্ৰণালী এটো হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন প্ৰণালী এতিয়া যদি ভাৰ্বৰ সেই কামটো বৰ্তমান অতীতত চলি থকা বুজায় কোনো কাম যদি চলি থকা বুজায় তেনেহ'লে এটো পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব যেনেকুৱা she was singing a song ইয়াত এই sing এটো অতীতত কোনো কাম চলি থকা বুজাইছে গতিকে she was singing a song তাই এটা গান গাই আছিল এটা তাই এটা গান গাই আছিল এইখিনি বুজোৱাৰ কাৰণে এটো ফৰ্মেশনটো আহিব subject verb according to the number and person of the subject আৰু main verbৰ লগত ing বা present participle বুলি কোৱা হয় আৰু object বা আনান যিবোৰ শব্দ এই শব্দবোৰ ইয়াত আমি লিখিব লাগে এইটো হল past continuous tenseৰ ফৰ্মেশন বা শুদ্ধ কৰিবলগীয়া বস্তু বা শুদ্ধ কৰিবলগীয়া টেন্স এতিয়া অতীতত কোনো এটা কাম চলি আছে ইয়াৰ ভিতৰত আন এটা কাম বা ঘটনা ঘটি গ'ল অতীতত কোনো এটা কাম চলি আছে ঠিক তেনেকুৱা সময়তে আন এটা ঘটনা ঘটি গ'ল গতিকে এনে ধৰণৰ যদি হয় তেনেহ'লে যি কামটো চলি আছে চলি থকাৰ সময়ত আন এটা যেটো ঘটনা ঘটিল হেটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব যেটো চলি আছে হেটো পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব আৰু আনটো হ'ব পাষ্ট ইনডিফিনিট টেন্স আৰু এইবোৰ সেন্টেন্স অৰ্থাৎ যিবোৰ সেন্টেন্সত চলি আছে তেনেকুৱা সেন্টেন্সৰ সময়ত when বা while আদি শব্দৰ দ্বাৰা দিয়া থাকে যেনেকুৱা ধৰা his father died when he was
he was eating rice. His father died when he was eating rice. ইয়াত when এনে ধৰণৰ when যেতিয়া থাকিব অৰ্থাৎ ইয়াত he was eating rice এই বস্তুটো বা এই সেন্টেন্সটো চলি থকা বুজাইছে যে যেতিয়া তেওঁ ভাত খাই আছিল সেই ভাত খাই থকা সময়তেই তাৰ দেউতাক মৰিল এই যে তাৰ দেউতাক মৰিল এই ঘটনাখিনি অৰ্থাৎ তেওঁ ভাত খাই থকা সময়তে আন এটা ঘটনা ঘটি গ'ল গতিকে যি ঘটনাটো ঘটি গ'ল সেই ঘটনাটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব আৰু যি কামটো চলি আছিল সেইটো পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব অৰ্থাৎ এটা কথা মনত ৰাখিব লাগিব যে অতীতত কোনো এটা কাম চলি আছে আৰু সেই কামটো চলি থকাৰ সময়ত আন এটা ঘটনা ঘটি গৈছে এনেধৰণৰ যদি দুটা ঘটনা ঘটে তেনেহ'লে যি ঘটনাটো ঘটিল সেই ঘটনাটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব আৰু আনটো পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব কেতিয়াবা এনেধৰণৰ আমাৰ পোৱা যায় যে অতীতত এটা কাম চলি আছে সেই সময়ত আন এটা কামো চলি থকা বুজোৱা হয় অৰ্থাৎ দুটা কামেই একেলগে চলি থকা বুজায় এনেধৰণৰ দুটা কামেই যদি চলি থকা বুজায় তেনেহ'লে দুয়োটাই ঘটনাই পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব যেনেকুৱা আগতটো হ'ল যে দুটা ঘটনা ঘটিছে এটা চলি থকা বুজাইছে আৰু আনটো ইনডিফিনিট এটা পাষ্ট কণ্টিনিউয়াছ আনটো ইনডিফিনিটত হৈ গ'ল কিন্তু এতিয়া দেখা গৈছে যে কিছুমান সময়ত এনেধৰণৰ ঘটনা ঘটে যে দুয়োটা কামেই চলি আছে অতীতত দুয়োটা কামেই চলি আছিল এনেধৰণৰ ঘটনাটো যদি থাকে তেনেহ'লে দুয়োটাই পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব যেনেধৰণৰ I was reading my lesson. I was reading my lesson when my mother was cooking rice. এই যে ইয়াত when my mother was cooking rice যেতিয়া মোৰ মাকে ভাত ৰান্ধি আছিল I was reading my lesson মই মোৰ পাঠ পঢ়ি আছিলোঁ মই মোৰ পাঠ পঢ়ি আছিলোঁ এইটো পঢ়ি থকা সময়তেই তেওঁৰ মাকজনীয়েও ভাত ৰান্ধি আছিল অৰ্থাৎ দুয়োটা কামেই তেওঁৰ পঢ়া কামটোও চলি আছিল আৰু ভাত ৰন্ধা কামটোও চলি আছিল গতিকে এই যে দুটা কাম এনেধৰণৰ দুটা কাম যেতিয়া দুয়োটাই চলি থকা বুজাব তেতিয়া দুয়োটা সেন্টেন্সেই পাষ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা I was reading my lesson when my mother was cooking rice অৰ্থাৎ পৰীক্ষাত এনেকুৱা ধৰণৰ থাকিলেহেঁতেন হয়তো I read my lesson when my mother cooked rice এনেধৰণৰ ব্ৰেকেটত দিয়া থাকিলেহেঁতেন অৰ্থাৎ পৰীক্ষাত এনেধৰণৰ দিয়া থাকিলেহেঁতেন যে I read my lesson when my mother উত্তর দিয়া থাকিলেহেঁতেন যে I read my lesson when my mother cooked rice এইটো এনেধৰণৰ উত্তৰটা আগতেই দিয়া হ'ল যে I was reading my lesson when my mother was cooking rice অর্থাৎ দুয়োটা ঘটনা অতীতত যদি দুয়োটা ঘটনাই চলি থকা বুজায় তেনেহ'লে দুয়োটাই পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয় অৰ্থাৎ অৰ্থ অনুসৰি তোমালোকে এটা বস্তু মনত ৰাখিবা
যে বাক্যটোৰ অৰ্থই কি বুজাইছে সেই অনুসৰিহে সেন্টেন্সটো শুদ্ধকৈ লিখিব লাগে। এতিয়া কিছুমান ঘটনা অতীততে অৰ্থাৎ যেটো মই পাষ্ট পারফেক্ট টেন্সৰ উদাহৰণ হিচাপে দিছোঁ। পাষ্ট পারফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল যে সাবজেক্ট প্লাস হেড প্লাস পাস্ট পার্টিসিপল ফর্ম অফ দ্য ভার্ব and object বা এক্সটেনশন। অর্থাৎ সাবজেক্ট ফর্মেশনটো হ'ল সাবজেক্ট তাৰপিছত হেড প্লাস পাস্ট পার্টিসিপল form of the verb plus extension দিছো। এটো হল past perfect tense formation। সাবজেক্ট থাকিব, হেড থাকিব, তাৰ পিছত past participle former ভাৰ্বৰ past participle formটো থাকিব, তাৰ পিছত এক্সটেনশন। এতিয়া এই past perfect tense যদি কোৱা হয় যে উদাহৰণস্বৰূপ দিছো যে they had played football. They had played football. সিহঁতে ফুটবল খেলিছিল। এনে ধৰণৰ যেটো ফৰ্মেশ্যন এটো সাবজেক্ট আহিল, হেড আহিব, পাষ্ট পাৰ্টিসিপল ফৰ্ম অফ দ্য ভাৰ্ব আহিব আৰু এক্সটেনশন বৰ থাকিব। অর্থাৎ পাস্ট পার্টিসিপল পাস্ট পারফেক্ট টেন্সর বাক্যটোৰ বা ক্রিয়াৰ কামটো এনে ধৰণৰ হ'ব যে যদি অতীতত কোনো কাম আগতেই আৰম্ভ হৈ গৈছিল আৰু তাৰ ফলটোও আছিল, তেতিয়া সেইটো হ'ব পাস্ট পারফেক্ট টেন্সৰ। এতিয়া এই পারফেক্ট টেন্স অর্থাৎ এনে ধৰণৰ হয় যে কিছুমান সেন্টেন্স কিছুমান বাক্য দুটা ঘটনা ঘটে, কিছুমান বাক্যত দুটা ঘটনা ঘটে। যি ঘটনাটো আগতে হৈ গৈছে সেইটো পারফেক্ট টেন্সত, আৰু যি ঘটনাটো পিছত হৈছে সেইটো হ'ব পাস্ট ইনডিফিনিটত। অর্থাৎ মনত ৰাখিব লাগিব যে দুটা ঘটনা অতীতত যদি দুটা ঘটনা ঘটি গৈছে, তাৰ যি ঘটনাটো অলপ আগত হৈ গৈছে সেইটো পারফেক্ট টেন্সত, আৰু যিটো পিছত অলপ পিছত হৈছে সেইটো ইনডিফিনিটত। আৰু এইবোৰ সাধাৰণতে এইবোৰ সেন্টেন্সত বিফোর বা আফটার দিয়া থাকে, বিফোর বা আফটার কথাটো দিয়া থাকে বা শব্দটো দিয়া থাকে। বিফোর বা আফটার এই শব্দ দুটা ব্যবহার দিয়া থাকে। গতিকে এটা কথা ইয়াত মনত ৰাখিব লাগিব যে বিফোর যেতিয়া দিয়া থাকিব, মনত ৰাখিব লাগিব যে বিফোর যেতিয়া দিয়া থাকিব তেতিয়া সেই ঘটনাটোৰ আগৰ যিটো সেন্টেন্স থাকিব সেই সেন্টেন্সটো পারফেক্ট টেন্সত লিখিব লাগিব, আৰু বিফোৰৰ পিছত যিটো সেন্টেন্স বা ঘটনাটো থাকিব সেইটো হ'ব ইনডিফিনিটত। যেনিবা সাধাৰণতে দি থাকে যে দি ট্ৰেইন had gone before I reached the station. The train had gone before I reached the station. ইয়াত before দি আছে, মনত ৰাখিব লাগিব যে বিফোৰৰ আগৰ যিটো সেন্টেন্স আছে এই সেন্টেন্সটো পারফেক্ট টেন্সত, আৰু বিফোৰৰ পিছত যিটো সেন্টেন্স আছে সেইটো ইনডিফিনিটত লিখিব লাগিব, ইনডিফিনিট টেন্সত। অর্থাৎ ইয়াত পৰীক্ষাত এনে ধৰণৰ হয়তো দিয়া থাকে যে দি ট্ৰেইন ইয়াত গো দিয়া আছে, তাৰপিছত বিফোৰ, তাৰপিছত আই, তাৰপিছত হয়তো ৰিচ দিয়া আছে, ৰিচ
the station. কোশ্চিনটো এনে ধৰণৰ দি আছে যে দি ট্ৰেইন গো বিফোৰ আই ৰিচ দ্য ষ্টেচন। এই সেন্টেন্সটোৰ শুদ্ধ কৰাত আমাৰ কি লাগিব, যেহেতু এইটো বিফোৰ আছে গতিকে মনত ৰাখিব লাগিব যে বিফোৰৰ আগৰ যিটো সেন্টেন্স আছে সেই সেন্টেন্সটো পাৰফেক্ট টেন্সত লিখিব লাগিব, এনে ধৰণৰ পাৰফেক্ট টেন্সত লিখিব লাগিব, আৰু তাৰ পিছৰ যিটো সেন্টেন্স আছে সেই সেন্টেন্সটো ইনডিফিনিট টেন্সত লিখিব লাগিব। পৰীক্ষাত আন এটা ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভুল দেখা যায় যে উদাহৰণস্বৰূপে এনেধৰণে ক'ব পাৰি যে পাষ্ট টেন্সত দুটা ঘটনা, অতীতত দুটা ঘটনা ঘটি যায়, সেই অতীতত ঘটনা দুটাৰ যিটো অলপ আগত হৈ গ'ল সেইটো পাৰফেক্ট টেন্সত আৰু তাৰ পিছৰটো হ'ল ইনডিফিনিট টেন্সত। এতিয়া পাষ্টতেই যে এনেধৰণৰ নিয়ম থাকে এনে নহয়, এইটো তিনিওটা সেন্টেন্সৰ তিনিওটা টেন্সৰ মাজতে এনেধৰণৰ ঘটনা ঘটিব পাৰে। অৰ্থাৎ পৰীক্ষাত এনেধৰণৰ দি আছে, সাপোজ এনেধৰণৰ দি আছে দি ট্ৰেইন গো বিফোৰ আই ৰিচ দ্য ষ্টেচন। দি ট্ৰেইন গো বিফোৰ আই ৰিচ দ্য ষ্টেচন, যেহেতু আই ৰিচ দ্য ষ্টেচন এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স, গতিকে আমাৰ মনত ৰাখিব লাগিব যেহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট গতিকে বিফোৰৰ আগৰ সেন্টেন্সটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। যেনেকৈ ইয়াত দি আছে আই ৰিচড দ্য ষ্টেচন, এইটো পাষ্ট ইনডিফিনিটত দি আছে, গতিকে তাৰ আগৰটো বিফোৰৰ আগৰটো হ'ব পাষ্ট পাৰফেক্ট। কিন্তু এনেধৰণৰ পৰীক্ষাত যদি দিয়া থাকে তেনেহ'লে ইয়াত আগৰটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট, অৰ্থাৎ এনচাৰটো হ'ব এনেধৰণৰ দি ট্ৰেইন has gone before I reach the station. গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো মনত ৰাখিব লাগিব সহজ এইখিনিয়ে যে বিফোৰ বা আফটাৰৰ দ্বাৰা যদি কোনো সেন্টেন্স আৰম্ভ কৰা থাকে তেনেহ'লে বিফোৰৰ আগৰ যিটো সেন্টেন্স থাকিব হয়তো হ'ব পারফেক্ট টেন্সত আৰু পিছৰটো হ'ব ইনডিফিনিটত। যদি পাষ্ট পারফেক্ট থাকে তেনেহ'লে বিফোৰৰ পিছৰটো হ'ব পাষ্ট ইনডিফিনিট, যদি প্ৰেজেণ্ট পারফেক্ট থাকে তেনেহ'লে বিফোৰৰ পিছৰটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট, আৰু বিফোৰৰ আগৰটো যদি ফিউচাৰ পারফেক্ট থাকে তেনেহ'লে বিফোৰৰ পিছৰটো হ'ব ফিউচাৰ ইনডিফিনিট। ঠিক তেনেকুৱাকৈ আফটাৰ দিয়া থাকে তাৰ ওলোটা হৈ যাব, অৰ্থাৎ আফটাৰ দিয়া থাকিলে ওলোটা হ'ব। যেনেকুৱা ধৰা এই সেন্টেন্সটো ওলোটা কৈ দিছোঁ আই ৰিচ দ্য ষ্টেচন, I reached the station after the train ইয়াৰ ধৰা গো দি আছে I reached the station after the train go, অর্থাৎ অ্যান্সারটা হবে না ধরনের যে I reached the station after the train has gone. ইয়াত এই সেন্টেন্সটা হ'ব has gone, অর্থাৎ আগৰটো আফটাৰৰ আগৰটো ইনডিফিনিট পিছৰটো হ'ব পারফেক্ট। যদি প্রেজেন্ট ইনডিফিনিট থাকে তেনেহ'লে প্রেজেন্ট পারফেক্ট, আৰু যদি পাস্ট ইনডিফিনিট থাকে তেনেহ'লে পাস্ট পারফেক্ট। ইয়াত যদি পাস্ট ইনডিফিনিট থাকে আই ৰিচড দ্য ষ্টেচন তেনেহ'লে ইয়াত আহিব হ্যাড গান, দি ট্ৰেইন হ্যাড গান, এনেধৰণৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বস্তুবোৰ অলপ সাৱধানে অৰ্থাৎ অৰ্থবিলাক চাই বাক্যৰ গঠন প্ৰণালী ইয়াৰ অৰ্থটো কি
সেই অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি বাক্যবোৰ শুদ্ধ কৰিব লাগিব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে এই বস্তুবোৰ ঘৰত বেছি বেছিকৈ প্ৰেক্টিছ কৰিবা, অভ্যাস কৰিবা। যেনেকুৱা অংকৰ নিচিনা, মেথছৰ নিচিনা গ্ৰামাৰৰ ঠিক এনেকুৱা বস্তু ই সকলো সময়তে ব্যৱহাৰ কৰি থাকিব লাগে, প্ৰেক্টিছ কৰি থাকিব লাগিব, নহ'লে মনৰ পৰা হেৰুৱাই যায়। যিকি নহওক, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত লাইক বা শ্বেয়াৰ কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা তেনেহ'লে তোমালোকে মোৰ এই ভিডিঅ'বোৰ লগে লগে পাই থাকিবা।